মুছলমান সকলৰ জৰুৰী খবৰ 15 আৰু 17 তাৰিখত অসমত লাগিব হাহাকাৰ গোটেই অসমৰ লগতে দিল্লীলৈকে কপাই তুলিব মুছলমান সকলে আপুনি এজন প্ৰকৃত মুছলমান যদি ভিডিঅ'টি এটা শ্বেয়াৰ কৰক মুছলমানে দেখুৱাব শক্তি অসমৰ লগতে দিল্লীক কপাবলৈ সাজু হৈছে আমছু হয় আমছুৰ গৰ্জন 2.0 ইতিমধ্যে আমছুৰ সভাপতি ৰেজাউল কৰিমৰ ডাঙৰ হুংকাৰ মুছলমানে ন্যায় নোপোৱা পৰ্যন্ত অসমৰ লগতে দিল্লীলৈকে কপাই তুলিব 15 তাৰিখটো মনত ৰাখক অসম চৰকাৰ গোটেই অসমৰ লগতে দিল্লী কপাই তুলিব জনাইছো সবিশেষ ভিডিঅ'টি এটা লাইক কৰিব লগতে প্ৰকৃত মুছলমান যদি ভিডিঅ'টি এটা শ্বেয়াৰ কৰি দিব মুছলমানে দেখুৱাব শক্তি হয় ইতিমধ্যে ওলাই আহিছে এক ডাঙৰ খবৰ জানিব পৰা গৈছে এক ডাঙৰ খবৰ ৰাজ্যৰ লগতে কপিব দিল্লী আমছুৰ গৰ্জন 2.0 দেশৰ ৰাজধানী কপাই আমছুৱে সাব্যস্ত কৰিব বিশাল প্ৰতিবাদ সংখ্যালঘুৰ ওপৰত অন্যায় অবিচাৰ বন্ধ কৰিব লাগিব অন্যথা কপাই তোলা হ'ব অসম হয় অসমৰ জনসাধাৰণে ন্যায় পাব লাগিব এই অন্যায় যেতিয়ালৈকে শেষ নহয় কেতিয়ালৈকে আমছুৰ এই গৰ্জন বন্ধ হ'ব বুলি ৰেজাউল কৰিম চৰকাৰৰ ডাঙৰ হুংকাৰ আমছুৱে 17 জুলাইত সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ যন্তৰ মন্তৰত সংখ্যালঘুৰ হৈ প্ৰতিবাদত বহিব আমছু উচ্ছেদৰ নামত সংখ্যালঘুৰ ওপৰত কৰা হৈছে অত্যাচাৰ বাছি বাছি অকল মুছলমানকে ইভিকশ্যন কৰা হৈছে আমাৰ অসমত আৰু এইটো এটা ঘোৰ অপৰাধ ঘোৰ অন্যায় বুলিও মন্তব্য কৰিছে ৰেজাউল কৰিম নিশাটোৰ ভিতৰতে বাংলাদেশীৰ নামত কৰা হৈছে পোষ্টবেক আমাৰ দ্বিতীয়টো খবৰ অতি গুৰুত্বপূৰ্ণ খবৰ মুছলমানসকলৰ বাবে হয় উচ্ছেদৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে প্ৰতিশ্ৰুতি মাত্ৰ 3টা কাৰণ এই 3টা চৰ্ত মানিলেই মুছলমান প্ৰতিগৰাকী মুছলমানক মাটি দিয়া হ'ব মাটিৰ পট্টা দিয়া হ'ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো উচ্ছেদিতই মাটি পাবই চিন্তাৰ কোনো কাৰণ নাই কিন্তু লগাইছে এই 3টা কাৰণ দেখুৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই 3টা চৰ্ত যদি পূৰণ কৰিব পাৰে প্ৰতিজন উচ্ছেদিতই পাব মাটি প্ৰতিজন সংখ্যালঘু মুছলমানে মাটি লাভ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে সকলো উচ্ছেদিতই মাটি পাবই হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য সকলো উচ্ছেদিতই মাটি পাবই চিন্তাৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিতক ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাজাৰ হাজাৰ উচ্ছেদিত মুছলমানৰ বাবেও আটাইতকৈ ডাঙৰ খবৰ প্ৰতিগৰাকী উচ্ছেদিত লোকে লাভ কৰিব মাটি উচ্ছেদৰ পাছত মাটি দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে চৰতে ভূমি প্ৰদানৰ ব্যৱস্থা কৰিব চৰকাৰে বুলি মন্তব্য কৰে ভূমি লাভ কৰিবলৈ উচ্ছেদিতই মানিব লাগিব 3টাকৈ চৰ্ত হয় 3টা চৰ্ত বান্ধি দিছে এই 3টা চৰ্ত যদি আপুনি ফিল কৰিব পাৰে প্ৰতিজন উচ্ছেদিতই মাটি লাভ কৰিব পাৰিব বুলি মন্তব্য কৰে 1 নম্বৰ চৰ্ত হৈছে উচ্ছেদিত লোকে মাটি নাই বুলি প্ৰমাণ কৰিব লাগিব যিসকল ব্যক্তিক উচ্ছেদ কৰা হৈছে সেই সকল ব্যক্তিৰ কোনো মাটি নাই বুলি মন্তব্য কৰে কোনো যদি মাটি নাই বুলি প্ৰমাণ কৰিব পাৰে সেইজন ব্যক্তিক মাটি দিব অসম চৰকাৰে দ্বিতীয়টো চৰ্ত হৈছে 1971 চনৰ আগত অহা মানুহ বুলি প্ৰমাণ কৰিব লাগিব 1971 চনৰ আগত যদি আপুনি আহিছে অসমৰ মাটিত তেতিয়া হলে আপোনাক উচ্ছেদৰ পিছত আপোনাক মাটি প্ৰদান কৰা হ'ব 3 নম্বৰ চৰ্তটো হৈছে উচ্ছেদিতই চৰত থকা বুলি প্ৰমাণ কৰিলে লাভ কৰিব ভূমি হয় আপুনি যদি চৰত আছিলে চৰত থকা হলে আপুনি চৰতে মাটি লাভ কৰিব চৰৰ বাহিৰত যদি আপোনাক উচ্ছেদ কৰা হৈছে তেনেহলে আপুনি মাটি লাভ নকৰে হয় এই 3টা চৰ্ত পূৰণ হোৱাৰ লগে লগে মাটি দিয়া হ'ব উচ্ছেদিতক বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য এই 3টা চৰ্ত আপুনি পূৰণ কৰক উচ্ছেদিত লোকে মাটি
নাই বুলি প্ৰমাণ কৰিব লাগিব প্ৰথমটো কাৰণ হৈছে আপোনাৰ লগত যদি মাটি আছে আপোনাক দিয়া নহব 1 তোলা মাটি থাকিলেও আপুনি মাটি নাপায় লগতে 1971 চনৰ আগত আহা বুলি আপুনি প্ৰমাণ কৰিব লাগিব আৰু উচ্ছেদিত চৰত থকা বুলি প্ৰমাণ কৰিব লাগিব এই তিনিটা চৰ্ত মানাৰ লগে লগেই আপোনাক মাটি প্ৰদান কৰিব অসম চৰকাৰে